1,55,000 যিখন চাব পাৰে BS4 Duke 390 পাই আছে বাকি এটা ইঞ্জিন সিল আছে পুৰা সিল ইঞ্জিন পাবা বাকি ৰিফাইনেন্স হ'ব না এইখন এন্টক বহুতে বিচাৰি দিয়ে কম দামত তো এইখন BS4 মডেল হয় তো এইটো পাই যাব অনলি 49000 ৰিফাইনেন্স হৈ যাব কিমান মান দিলে 15 20 মান দিলে ওলাই 20 মান দিলে ওলাই যাব ন তো চাব পাৰে এইখন তাৰপিছত নেক্সট আৰু এখন 1,20,000 যিখন Duke 250 BS4 পাই আছে only 42,000 যিখন চাব পাৰে Pulsar 180 তো নমস্কাৰ মই নিৰুদ্ধ আপোনালোকক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো আৰু আজি এগেন আহিছো মই মা মটৰছত তো ইয়াতে বহুতখিনি নতুন ষ্টক আপডেট হৈছে তাত আপোনালোকক ধুনীয়াকৈ আপডেট দিয়ে বুলি কেনে আহি গলো তো প্ৰথমতে আপোনালোকক ষ্টকখিনি দেখাই দিছো কি ষ্টকত আহিছে নতুনকৈ চাব পাৰে Duke 390 BS4 মোক বহুতে দেখাব কৈছিলে এইখন চাব পাৰে Duke 390 BS4 ফাইনালি আহি গল মা মটৰছত বাকি স্কুটিৰ কালেকশ্যন বহুতখিনি আছে ইয়াতে এন্ট্ৰকৰ কালেকশ্যন বহুতখিনি আছে ৰেজেডাৰ আছে এৰক্স আছে আৰু Duke 250 বহুতে দেখাব কয় BS4 তো Duke 250 BS4 আছে ইয়াতে বাকি RTR 180 Pulsar 180 FZ ভাৰ্সন 3 MP15 Dio Duke 390 BS6 RR 310 আছে Hunter 350 আছে FZ ভাৰ্সন 2 আছে NS 160 আছে গোটাখিনিৰে আপোনালোকক খুব ধুনীয়াকৈ প্ৰাইচবোৰ ডিটেইলছত বুজাই দিবলৈ চেষ্টা কৰিম আপোনালোকে একদম ভিডিঅটো শেষলৈকে চাই থাকিব তো এতিয়া বেছি দেৰি নকৰি বেছি কথা নকয় আজিৰ ভিডিঅ' আৰম্ভ কৰোঁ আৰু মা মটৰছৰ গোটেইখিনি ষ্টক আপডেট আপোনালোকক দিওঁ মা মটৰছৰ অনাৰ আছে ইফালে মোৰ লগত দুদা তো এতিয়া বেছি কথা নাপাতো আমি এক্টিভাখনৰ পৰা ষ্টাৰ্ট কৰোঁ এক্টিভা এখন 2016 মডেল এখনৰ প্ৰাইস আছে 35,000 হয় ফিক্স প্ৰাইস ফি অলপমান কিবা কমাই দিম আৰু যদি আহে অলপ চলকে কম বেছি হৈ যাব ন কমাই দিম হয় তাৰপিছত নেক্সট আৰু এখন Dio BS6 এইটো BS6 2022 হয় তোমাৰ এইটো ৰানিং আছে 18000 ৰানিং হয় তো এইখনৰ প্ৰাইস আপোনাৰ 60000 ৰানিংটো প্ৰথমতে দেখাই দিয়া চাব পাৰে 18,942 কিলোমিটাৰ তাৰপিছত নেক্সট আৰু এখন এন্ট্ৰকখনৰ ডিটেইলছ দিয়া নেক্সট আহিছে তোমাৰ এন্ট্ৰক তোমাৰ এইখন 2023 ৰ মডেল হয় এইটো প্ৰাইস আছে 78,000 রানিং আছে 9000 রানিং only 9,000 রানিং গাড়ি একদম ব্র্যান্ড নিউ শোরুম কন্ডিশন আর চাব পাৰে জিলিকি আছে গাড়ি নেক্সট আৰু এইখন আছে তোমাৰ 2022 মডেল হয় এইখন থৰ বুলি কয় সুপাৰ স্কয়াৰ হয় তোমাৰ এইখনৰ প্ৰাইস ৰখা আছে 75,000 হয় ফিক্স প্ৰাইস নে অনটেবল আহিলে কিবা অলপ চাই দিম কিবা চাই দিব ন নেক্সট আৰু এইখন আছে তোমাৰ বহুত কম দামতে হয় এইখন এন্টক বহুতে বিচাৰি দিয়ে কম দামত তো এইখন BS4 মডেল হয় তো এইটো পাই যাব অনলি 49,000 ৰিফাইনেন্স হৈ যাব কিমান মান দিলে 15 20 মান দিলে ওলাই 20 মান দিলে ওলাই যাব ন তো চাব পাৰে এইখন তাৰপিছত নেক্সট আৰু এইখন আছে তোমাৰ 2024 ৰ ব্ল্যাক প্যান্থাৰ তোমাৰ এইখনৰ বহুত ডিমান্ডেবল হয় ৰানিং এইখন 10000 মান ৰানিং আছে হয় এইখন তোমাৰ প্ৰাইস ৰখা আছে 80,000 তো চাব পাৰে 80,000 ত আছে এইখন নেক্সট আৰু ৰেড কালাৰ খুব ধুনীয়া কণ্ডিচনৰ ৰেড এণ্ড ব্ল্যাকত আছে কিটা মডেল এইটো 2022 ৰ মডেল হয় XP মডেল টপ মডেল বুলি কয় এইটো তোমাৰ এইটো তোমাৰ প্ৰাইস ৰখা আছে 72,000 আৰু ৰানিং কিমান মান চলছে ৰানিং তোমাৰ 21000 মান চলা আছে 21,000 ৰানিং আছে এইখনৰ তাৰপিছত নেক্সট আৰু এখন ৰেজেডাৰ তোমাৰ এইটো ৰেজেডাৰ 2022 ৰ মডেল হয় এইটো প্ৰাইস 60,000 2022 ৰ মডেল 2022 ৰ মডেল আৰু কিমান মান চলিছে ৰানিং তোমাৰ 10000 মান ৰানিং 10,000 মান আন্দাজ ৰানিং আছে এইখন চাব পাৰে নেক্সট এখন এৰক্স এইটো এৰক্স 2024 ৰ মডেল হয় তোমাৰ এইটো একদম তোমাৰ টিপ-টপ কন্ডিশন হয় রানিং আছে 10000 মান ৰানিং আছে এইখনৰ প্ৰাইস আছে 1,10,000 বাকি ৰিফাইনেন্স কৰি কিমান দিলে ওলাব ৰিফাইনেন্স কৰিলে তোমাৰ 50,000 মান লাগিব থাকে 50,000 মান অৰ্ডাৰ দিলে ওলাব 50,000 ভিতৰত থাকিব 40 to 50,000 ডাউন পেমেন্ট দিলে তো এইখন আপোনালোকে ৰিফাইনেন্স লৈ যাব পাৰিব নেক্সট আৰু এইখন Duke 250 এইটো Duke 250 তোমাৰ BS4 মডেল তোমাৰ এইখন চাব পাৰে তোমাৰ ৰানিং আছে 40,000 মান ৰানিং আছে গাড়ীখনত এইখন ৰিফাইনেন্স নহব কেছত ল'ব লাগিব কেছত ল'ব লাগিব যোনে লয় আপোনাক আৰু যদি আনটেবল চাইও দিম 1,20,000 ৰাখিছো 1,20,000 ৰিফাইনেন্স নহব কেছত ল'ব লাগিব ন কেছত তো চাব পাৰে 1,20,000 যিখন Duke 250 BS4 পাই আছে নেক্সট আৰু এইখন তোমাৰ ৰেজেডাৰ হয় 2015 মডেল হয় তো এইখন যোনে লয় ল'ব পাৰিব অনলি 32,000 অনলি গাছিখন চাব পাৰে ৰেজেডাৰ তাৰপিছত নেক্সট আৰু এখন এন্ট্ৰক ৰেচ এডিশন হয় ইয়েলো কালাৰ 2020-21 ৰ মডেল হয় এইখনৰ 58,000 ৰাখিছো 58,000 চাব পাৰে খুব ধুনীয়া কণ্ডিশন আছে এইখন এন্ট্ৰকখন নেক্সট এখন RTR 160 200 এইটো 180 হয় 180 মডেল 180 2V হয় বহুত ডিমান্ডেবল হয় মানে মাইলেজ বহুত ভাল হয় গাড়ীখনৰ তো এইখনৰ প্ৰাইস ৰখা আছে আপোনাৰ 35,000 প্ৰবলেম একো নাই পুৰা ৰানিং কন্ডিশন হয় গাড়ী একদম ওকে আছে আপোনাৰ চাব পাৰে কিবা হলে চাই দিম আমি এটো একো নাই RTR 180 মডেল টেষ্ট কৰি চাই ললে হ'ল হয় তাৰপিছত নেক্সট এখন 180 পালসাৰ এটো 180 তোমাৰ পালসাৰ বহুতে বিচাৰি থাকে 180 তো এতিয়া বন্ধই হৈছে DS3 মডেল ন কি হলে DS3 মডেল দিনো DS3 মডেল হয় তোমাৰ এইটো মডেল এতিয়া পোৱা টানে বৰ্তমান নাই আৰু হয় তো এইটো প্ৰাইস আছে 42,000 only 42,000 যিখন চাব পাৰে পালসাৰ 180 তাৰপিছত নেক্সট এখন FZ ভাৰ্সন 3 FZ এটো ভাৰ্সন 3 হয় তোমাৰ 2021 ৰ লাষ্টৰ মডেল এটো চাব পাৰে হয়
ভাৰ্জন 3 বহুতে বিচাৰি থাকে তো এইখন আছে তোমাৰ এইটো 75000 পাই যাব 75000 ত যিখন চাব পাৰে FZ ভাৰ্জন 3 বাকি ৰিফাইনেন্স হৈ যাব কিমান কিমান মান দিলে ওলাব 25000 মান দিলে ওলাই যাব 25000 ডাউন পেমেন্ট দিলে তো এইখন FZ ভাৰ্জন 3 খন আপোনালোকে ৰিফাইনেন্স লৈ যাব পাৰিব নেক্সট এইখন MT15 এইখন আছে তোমাৰ MT15 তোমাৰ 2022 ৰ মডেল হয় তো এইখনৰ প্ৰাইস আছে 1,20,000 1,20,000 ত এইখন চাব পাৰে MT15 2022 ৰ মডেল আৰু কিমান কিলোমিটাৰ কিমান মান চলিছে এইখন এইটো কিলোমিটাৰ 25000 মান চলা আছে 25000 আন্ডাৰত ৰানিং আছে তো চাব পাৰে এইখন বাকি ৰিফাইনেন্স কৰি কিমান মান দিলে ওলাব এইখন ৰিমাইনেন্স কৰিলে 30000 30,000 দিলে ওলাই যাব ন তো চাব পাৰে MT15 যদি আপোনালোকে ৰিফাইনেন্সত কোনোবাই ল'ব বিচাৰে তেতিয়াহ'লে 30,000 ডাউন পেমেন্ট দিলে তো এইখনো যাব পাৰে তাৰপিছত নেক্সট আৰু এইখন বহুতৰে ডিমান্ডেবল ডিউক 390 BS4 মডেল তো দাদা এইখনৰ ডিটেইলছ দিয়া এইখন 2017 ৰ লাষ্টৰ মডেল হয় তোমাৰ এখনে আছে BS4 বিচাৰি আছিল বহুতে ফোন কৰি আছিল হয় তোমাৰ এখন আহি গৈছে তোমাৰ 2017 ৰে হয় এইখন ৰানিং আছে 40000 মান ৰানিং আছে তোমাৰ চাব লাগিব 40000 আন্ডাৰত ৰানিং আছে ন 40000 মান ৰানিং আছে তো গাড়ীখন একদম গুড কন্ডিশন তোমাৰ এইখন চাব পাৰিব আহি টেষ্ট কৰি ল'লে হ'ল তো প্ৰাইস ৰখা আছে 1,55,000 1,55,000 ত যিখন চাব পাৰে BS4 ডিউক 390 পাই আছে বাকি এটা ইঞ্জিন সিল আছে পুৰা সিল ইঞ্জিন পাবা বাকি ৰিফাইনেন্স হ'ব না এইখন ৰিফাইনেন্স নহব কেছত ল'ব লাগিব ন তো চাব পাৰে কন্ডিশন আপোনালোকক ধুনীয়াকৈ দেখাই দিছো বহুতে মোক ডিমান্ড কৰিছে ডিউক 390 BS4 দেখুৱাব লাগে তো চাব পাৰে এইখন খুবেই ধুনীয়া কন্ডিশন আছে পুৰিত কোনো ধৰণৰ এটা স্পেচ নাই তো চাব পাৰে মজা কন্ডিশন আছে এইখন তাৰপিছত নেক্সট আৰু এটা এইখন NS 160 BS6 এইখন NS 160 BS6 হয় তোমাৰ হোৱাইট কালাৰত বহুতৰে ডিমান্ডেবল কালাৰ হয় এইটো কালাৰ বহুত কমে পোৱা যায় হয় তো এইখন 2022 ৰ মডেল এইখনৰ প্ৰাইস আছে 95000 ফুৰিবলৈ কাম একৰা বিজনেছ কৰি চলাব নাই গাড়ীখনৰ খালি ওয়াশ কৰি কিনে চলাব লাগে তেল ভৰাব লাগে বাস বাকি ৰিফাইনেন্স কৰি কিমান মান দিলে ওলাব এইখন 40000 মান লাগিব 40000 মান দাম দিলে ওলাই যাব এইখন চাব পাৰে NS 160 তাৰপিছত নেক্সট আৰু এখন হান্টাৰ ব্লেক কালাৰ হান্টাৰ 2023 ৰ মডেল টপ মডেল হয় এইখন চাব পাৰে ৰানিং আছে তোমাৰ 15000 মান ৰানিং আছে তো এইখনৰ প্ৰাইস আছে 1,45,000 1,48,000 ত যিখন হান্টাৰ পাই আছে ব্লেক কালাৰৰ এই কন্ডিশন আপোনালোকক ধুনীয়াকৈ দেখাই দিছো বাকি ৰিফাইনেন্স কৰি কিমান মান দিলে ওলাব ৰিফাইনেন্স কৰিলে 60000 মান লাগিব 60000 মান মিনিমাম ডাউন পেমেন্ট দিব লাগিব মানে এইখন চাব পাৰে তাৰপিছত নেক্সট এখন দিও তোমাৰ এখন BS6 হয় 21 ৰ মডেল হ'ব এইখনৰ প্ৰাইস ৰখা আছে 50000 50000 টকা এইখন only 50000 আপোনালোকে পাই আছে দিও BS6 বাকি ৰিফাইনেন্স কৰি কিমান মান দিলে ওলাব ৰিফাইনেন্স কৰিলে 20 ৰ পৰা 25000 ভিতৰত থাকিব 20 to 25000 ডাউন পেমেন্ট মিনিমাম দিব লাগিব বাকি ৰানিংটো দেখাই দিছো চাব পাৰে 20000 ৰানিং আছে বেছি ৰানিং 33 কিলোমিটাৰ ৰানিং হৈছে এইখনত দিওখনত চাব পাৰে নেক্সট এইখন FZ ভাৰ্জন 2 এইখন ভাৰ্জন 2 গাড়ীখন মানে লেতেৰা হৈছে একো নাই লেতেৰা হৈছে কেৱল কি আছে কন্ডিশন হয় এইখন 35000 হ'লে only 35000 ত যিখন FZ ভাৰ্জন 2 চাব পাৰে নেক্সট আৰু ইফালে Apache RR310 এজনে Apache তোমাৰ 310 হয় এইখনৰ তোমাৰ 2022 ৰ লাষ্টৰ মডেল হয় পুৰা মানে টায়াৰৰ যোনটো মানে অৰিজিনাল টায়াৰ আছে সেইটো টায়াৰে লাগি আছে গাড়ীখনৰ প্ৰাইস 1,80,000 1,80,000 ৰানিং আছে only 13,000 এই ৰিফাইনেন্স কৰি কিমান মান দিলে ওলাব এইখন 60000 মান লাগিব 60000 মান মিনিমাম ডাউন পেমেন্ট দিব লাগিব যদি ৰিফাইনেন্সত কোনোবাই ল'ব বিচাৰে তো ল'ব পাৰে খুবেই ধুনীয়া কন্ডিশন নেক্সট আৰু এইখন BS6 ডিউক 390 BS6 এটো 390 হয় 2023 ৰ মডেল তোমাৰ ৰানিং আছে 26000 কিলোমিটাৰ ৰানিং আছে তোমাৰ হয় এইখনৰ প্ৰাইস ৰখা আছে 2,35,000 2,35,000 হয় তো চাব পাৰে 2,35,000 ত আপোনালোকে পাই আছে এইখন ডিউক 390 তোমাৰ বহুত কনফিউজ হৈ থাকে তোমাৰ ডাউন পেমেন্ট কিমান আহিব ডিপি তোমাৰ 2 লাখ যদি 35,000 হয় 1,35,000 40,000 মানে ডাউন পেমেন্ট আহিব মিনিমাম দিব লাগিব ন মিনিমাম আহিব 40,000 মান আহি যাব 1 লাখ চাব পাৰে বহুতে সুধি থাকে কমেন্টৰ যোগেদি আপোনালোক ভিডিঅ'ৰ মাধ্যমেৰে কৈ দিও যদি কোনো আপোনালোকে ৰিফাইনেন্সত ল'ব বিচাৰে তাহলে মিনিমাম ডাউন পেমেন্ট 1,40,000 ডাউন পেমেন্ট দিব লাগিব ডিউক 390 নেক্সট আৰু এখন হান্টাৰ এইখন হান্টাৰ 2023 ৰ মডেল এইখন টিপ টপ কন্ডিশন একদম টপ মডেল হয় তোমাৰ এইখন চাব পাৰিব ৰানিং আছে 16000 মান ৰানিং আছে 16,000 অনলি ৰানিং আৰু প্ৰাইস কিমান বিচাৰিছে এইখনত প্ৰাইস ৰখা আছে 1,55,000 1,58,000 নেগোশিয়েট আৰু কৰাই দিম যদি তোমাৰ চেনেল চাই আৰু চয় দিম কিবা এটা চাব পাৰে বাকি ৰিফাইনেন্স কৰিলে কিমান মান দিলে ওলাব 70 to 80,000 ৰ ভিতৰত 70 to 80,000 ডাউন পেমেন্ট দিলে তো এইখনৰ ৰিফাইনেন্স হৈ যাব তাৰপিছত নেক্সট এটা এখন Activa 6G এটো Activa 6G 2022 ৰ মডেল কালাৰটো চাব পাৰে একদম মৰম লগা কালাৰ হয় তোমাৰ এইটো তোমাৰ ৰানিং আছে 19000 ৰানিং আছে চাব পাৰে এইখনৰ 65000 ৰাখিছে 68000 তো চাব পাৰে 65000 আপোনালোকে পাই আছে এইখন Activa 6G মডেল আহিব আৰু নেগোশিয়েট হয় নেক্সট আৰু এইখন আৰু এন্ট্ৰক এটো এন্ট্ৰক SP মডেল হয় টপ মডেল বুলি ক'লো আপোনাক এটা দুটা মডেল আছে তোমাৰ এইখন 2021 ৰ মডেল হয় তো এইখন চাব পাৰে একদম ধুনীয়া কন্ডিশন আছে গাড়ীখনত এইখনৰ পৰা 65000 ৰাখিছে 65000 আৰু ৰানিং কিমান মান চলিছে এইখনৰ ৰানিং তোমাৰ 20 ৰ পৰা 25 ৰ ভিতৰত আছে 20 to 25,000 ৰানিংৰ আছে আন্ডাৰ চাব পাৰে বাকি প্ৰাইস কিমান ক'লে
65,000 65,000 ফিক্স প্ৰাইচ নে অন দিব লাগে অলপ নেগোচিয়েবল এটা ফিক্স প্ৰাইসে বুলি ক'ব পাৰি যদি তোমাৰ চেনেল চাই কিবা এটা আৰু এটা ডিসকাউন্ট কৰাই দিম মানে যদি কোনো কাস্টমাৰ ৰেফাৰেন্স কৰে 20 বা 25,000 ডাউন পেমেন্ট দিলে তো এইখন লৈ যাব পাৰিব নেক্সট আৰু এইখন নেক্সট এখন এটো 6G হয় Activa তোমাৰ এইখনৰ তোমাৰ ধুনিয়া হৈছে কন্ডিশন গাড়ী ওয়াশ হোৱা নাই জাস্ট আহিছে গাড়ীখন তো এইখনৰ তোমাৰ 60,000 ৰাখিছো 60,000 না 60,000 আপোনাৰ 60,000 আপোনালোকে পাই আছে এইখন Activa 6G মডেল তো গোটেইখিনি আপোনালোকক খুব ধুনীয়াকৈ মামতছৰ ষ্টক আপডেট দিবলৈ চেষ্টা কৰিলোঁ তো ইয়াতে দেখুৱাৰ ভিতৰত যদি আপোনালোকৰ বাইক বা কিবা স্কুটি পছন্দ হৈছে তেনেহ'লে আপোনালোকে জলদি জলদি আহিব পাৰে মামতছ ইয়াৰ উপৰিও যদি কিবা আপোনালোকৰ জানিবলগীয়া থাকি গ'ল বা কিবা ৰৈ গ'ল তেনেহ'লে স্ক্ৰীনত অহা কণ্টেক্ট নম্বৰত আপোনালোকে ধুনীয়াকৈ কল কৰক কল কৰি সম্পূৰ্ণ ডিটেইলছ ল'ব পাৰিব তো ভিডিঅ'টো শেষলৈ চাই থকাৰ বাবে মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ সকলোকে তো আজিৰ ভিডিঅ' এইখিনিতে এণ্ড কৰিছোঁ পুনৰ এটা অন্য ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ মানে বাই বাই জয় অসম